যিমান ইনকাম হ'ব লাগে এখন বাগান চলা তেওঁলোকৰ নিজৰ ইচ্ছাত কথা কোনেও নজনাকৈ তেখেতসকলে বহু সপ্তাহে তেওঁলোকৰ যি পাতৰ মূল্য নিৰ্ধাৰণ কৰি আহিছে তাৰ কাৰণে আমাৰ যি ফেক্টৰী চলাই আছে বটলি ফেক্টৰী তেখেতসকলে নিজৰ ইচ্ছামতে আজি একেবাৰে দাম নিম্নগামী কৰি দিয়ে হঠাৎ সপ্তাহত কেতিয়াবা নিম্নগামী কৰি দিয়ে কেতিয়াবা 2-3 দিনৰ ভিতৰতো কেতিয়াবা তেওঁলোকে আমাৰ এই চৰাইদেউ জিলাখনত বিশেষকৈ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আমাৰ যিসকলে আমি বহুত কষ্ট কৰি আজি খেতি কৰি সৰু সৰু পৰিয়ালবিলাক চলি আছে কিন্তু তেখেতসকলৰ বটলি ফেক্টৰী মালিক গোষ্ঠীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আজি এই সংগ্ৰামৰ আমাৰ ধৰ্ম অৱস্থান আজি এইটো যিটো হৈছে আমাৰ ধৰ্ণা কাৰ্যৰ যোগেদি আমি তেওঁলোককো সকীয়াই দিব বিচাৰোঁ মালিক গোষ্ঠীক যিহেতু তেওঁলোকে পাতৰ দাম যিটো হ্ৰাস কৰাৰ কাৰণে বটলি ফেক্টৰী মালিক গোষ্ঠীৰ ওপৰত ব্যক্তিগত কাৰণে প্ৰশাসনক প্ৰদান কৰিছিলোঁ কিন্তু প্ৰশাসনৰ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ আমাৰ সভাপতি ডাঙৰীয়াও আজি আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গতিকে আমি অসম পৰ্যায়ে আমাৰ আৰু সেইকাৰণে আজি আমি সদৌ অসম আমি ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ চৰাইদেউ জিলা সমিতিয়ে আজি এই কাৰ্যসূচী ল'বৰ কাৰণে আজি আমি বাধ্য হৈছোঁ চৰাইদেউ জিলাখনত বাহিৰৰ পাতো মানে তেওঁলোকে মানে অৰুণাচল নাগালেণ্ডৰ পৰা আদি কৰি যিবিলাক জাবৰা পাত তেওঁলোকে লৈ আছে আৰু সেই জাবৰা পাতবিলাক লৈ পিনে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে উচিত দামৰ পৰা কেঁচা পাতৰ উচিত দাম দিয়াৰ পৰা তেওঁলোকে আমাক বঞ্চিত কৰি ৰাখিছে বিশেষকৈ বটলি ফেক্টৰী মালিক হৈছে এককভাৱে তেওঁলোকে আমাৰ লগত কোনো আলোচনা নকৰাকৈ তেওঁলোকে এদিন দুদিনৰ মূৰে মূৰে তেওঁলোকে পাতৰ দাম একেবাৰে হ্ৰাস কৰি আহি আজি 18 টকা পোৱাই দিলে চৰাইদেউ জিলাত কেইবাটাও বটলি ফেক্টৰী ইয়াত একচ্ছত্ৰীভাৱে তেওঁলোকে এই সাম্ৰাজ্য গঢ়ি তুলিছে আৰু ইয়াৰ কাৰণে আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতি তেওঁলোকক ধিক্কাৰ দিছোঁ তেওঁলোকক গৰিহণা জনাইছোঁ তেওঁলোকে কোনো আলোচনা নকৰে কোনো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থৰ কথা চিন্তা নকৰাকৈ তেওঁলোকে ব্যক্তিৰ স্বাৰ্থৰ চিন্তা কৰি তেওঁলোকে আমাৰ বঞ্চিত কৰি উচিত মূল্য পোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছে আমি এই ক্ষেত্ৰত ভাৰতীয় চাহ বৰ্ডকো আমি দোষাৰোপ কৰিব বিচাৰোঁ আমি বহুবাৰ ভাৰতীয় চাহ বৰ্ডৰ উদ্যোগত তাত জিলা প্ৰশাসনে এখন মনিটৰিং কমিটি আছে আৰু সেই মনিটৰিং কমিটিটোৰ কেঁচা চাহপাতৰ উচিত মূল্য দিয়াৰ ক্ষেত্ৰত আমি বহুবাৰ জিলা প্ৰশাসনৰ উদ্যোগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে কিন্তু তৎসত্ত্বেও কোনো সিদ্ধান্ত ভাগে থাকিলে কোনোদিনে কাৰ্যকৰী কৰা দেখা নগ'ল আমি বহু সময়ত আমি কৈছিলোঁ যে মনিটৰিং আমি কৰিব লাগে কিন্তু চোৱা চিতাও কৰিব লাগে ফেক্টৰীবিলাকত বাহিৰৰ পাত যাতে ইয়াত নাহে এই কথাটো আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আমি NOC দিয়াৰ কথা এটাও ভাবিছিলোঁ যে বাহিৰৰ পাত যাতে প্ৰৱেশ কৰিব নোৱাৰে আমাৰ যাতে স্থানীয় লোকৰ পাত লোৱাৰ পিছতে যদি প্ৰয়োজন হয় তেতিয়া বেলেগৰ পাত অনাটো আমি বিচাৰ্য কৰিম এই কথাটো সিদ্ধান্ত দিছিলোঁ তৎসত্ত্বেও কিন্তু তেওঁলোকে আমি সেইবিলাক সিদ্ধান্ত কাণসাৰ নিদিলে তেওঁলোকে বেলেগৰ পাত অৰুণাচল নাগালেণ্ডৰ পৰা সস্তাত পাতটো লৈ আমাৰ প্ৰকৃত আমি গুণগত মানদণ্ডৰ পাত থকা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক চৰাইদেউ জিলাত সেই পাতবিলাক লোৱাৰ পৰা তেওঁলোকে আমাক বঞ্চিত কৰি ৰাখিছে তেওঁলোকে সময় এনেকুৱা বুদ্ধি কটাইছে যে পাত কাইলৈ নল'বি আধা পাত ঘূৰাই দে আধা পাত নল'বা পাত দাম কমাবৰ কাৰণে আৰু ৰাতি এতিয়া তেওঁলোকে বহিৰাজ্য পাতবিলাক ইয়াত অবাধ গতিত তেওঁলোকে সংগ্ৰহ কৰি আছে যিটো কাৰণে আমাক এই ক্ষেত্ৰত আন্ধাৰত ৰাখি পিনে তেওঁলোকে পাত উচিত মূল্য দিয়াৰ পৰা বঞ্চিত কৰিছে সেইকাৰণে আমি জিলা প্ৰশাসন আজি এই ধৰ্ণা কাৰ্যৰ যোগেদি আহ্বান জনাব বিচাৰোঁ যাতে তেওঁলোকে উচিত মূল্য দিয়াৰ ক্ষেত্ৰত আমাক বঞ্চিত নকৰে আৰু এই যিকেইদিন আমাক উচিত মূল্য দিয়াব বঞ্চিত কৰিলে আমি যিহেতু 52 টকা 55 টকালৈকে পাই আছিলোঁ আগতে এতিয়া আমাক একেবাৰে ইমান টকাৰ পৰা আহি পিনে এতিয়া 18 টকা কৈছে ধেমালি কথা নহয় এইটো কাৰণে আমাৰ অৰ্থনৈতিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলে জুৰুলা কৰিছে আমি হাজিৰা দিব নোৱাৰা অৱস্থা হৈছে শ্ৰমিকসকলক আমি বাগান চলাব নোৱাৰা হৈছে আমাৰ কেমিকেল মেডিচিন আৰু সাৰৰ বহুত মূল্য বৃদ্ধি হৈছে যিটো কাৰণে আমি একেবাৰে উপায়বিহীন হৈছোঁ এতিয়া এনেকুৱা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কলম দিব লাগিব নিজৰ পাত চিঙাৰ পৰা বিৰত ৰাখে এনেকুৱা অৱস্থা এটা হৈছে সেইকাৰণে আমি একচ্ছত্ৰীয় সম্ৰাট যিটো চলাইছে চৰাইদেউ জিলাত এই ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতবিলাক যেনেকৈ তেওঁলোকে মালিক গৈছে বটলি ফেক্টৰী মালিক গৈছে একেবাৰে পানী দমত কিনিব বিচাৰিছে গতিকে আমি খেতি কৰিছোঁ আমাক উচিত মূল্য আমাক দিব লাগে আমি নিবনুৱা যুৱক যুৱতীসকলক অসমৰ অৰ্থনৈতিক দিশতো যথেষ্ট অৰিহণা আমি আগবঢ়াইছোঁ আৰু তেওঁলোকে আজি এই এমাহ মানৰ পৰা এইটো কাম কৰিবলৈ ধৰিছে বটলি ফেক্টৰী মালিক গোষ্ঠীয়ে তেওঁলোকে আমাক গুৰুত্ব নিদিয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলক বা সংগঠনসমূহক তেওঁলোকে গুৰুত্ব দিয়া দেখা নাই সেই ক্ষেত্ৰত বৃহৎ পুঁজিপতি গোষ্ঠীৰ লগ লাগি কিন্তু বটলি ফেক্টৰী আজি আমাক চৰাইদেউ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰাপ্য অধিকাৰ পৰা তেওঁলোকক বঞ্চিত কৰিছে সেয়েহে আমি চৰাইদেউ জিলা
আমাৰ আয়ুক্ত ডাঙৰীয়াৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰোঁ আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে যাতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল সঁচা অৰ্থত প্ৰকৃত যাতে তেওঁলোকে উচিত মূল্য পায় আমি প্ৰতি কিলো কেঁচা চাহপাত যাতে 40 টকাকৈ তেওঁলোকে আমাক দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ আৰু লগে লগে আমি অসমত যিখন এটিকুলি দুটিপাত আঁচনি চলাইছে আঁচনি প্ৰৱৰ্তন কৰিছে সেইটো খুব আমি আদৰণি জনাইছোঁ আৰু এই ক্ষেত্ৰত আমি গ্ৰামাঞ্চলত থকাও আমাৰ যিবিলাক আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতো বহুতো চাহ শ্ৰমিক আমাৰ লগত জড়িত হৈ আছে গতিকে এই চাহ শ্ৰমিক সকলোকো সেই আঁচনিখন মানে এটিকুলি দুটিপাত আঁচনিখন যাতে অন্তৰ্ভুক্ত কৰি যে 5,000 টকাকৈ যাতে আমাৰো শ্ৰমিকসকলে পায় তাৰ বাবে আজি ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ